নমস্কাৰ, মই ভৰত আপোনালোকৰ লৈ আহিছোঁ নৰ্থ ইষ্ট ইনষ্টিটিউট ফৰ ৰিজনেল ফৰ ইনষ্টিটিউট টেলেণ্ট চাৰ্চ, য'ত নেকি আপোনালোকে 150 টকা দি আপোনালোকে 15,100 টকা লাভ কৰিব। তো কেনেকৈ লাভ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব। তো আমাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চে 10,000 স্কলাৰশ্বিপ দিবলৈ সাজু হৈছে। তো 1555টা আমাৰ নিৰিচৰ চেণ্টাৰ আছে। তো এইবোৰ চেণ্টাৰবোৰক আপোনালোকৰ কাৰণে ষ্টুডেণ্টবিলাকৰ কাৰণে ভাল সুযোগ আৰু সুবিধা আনিছে। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো ৰেজিষ্ট্ৰেশ্যন আপোনালোকে প্ৰাইভেট হওক গভমেণ্ট হওক যিকোনো ওচৰতে কৰিব পাৰিব। বিভিন্ন ডিষ্ট্ৰিক্টতে অল নৰ্থ ইষ্টতে দিয়া আছে। তো নিজৰ ডিষ্ট্ৰিক্টত ওচৰত গৈ পেলাই যিকোনো ওচৰৰ স্কুলবিলাকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। নহ'লে বা আপোনালোকে ছুপাৰভাইজাৰ থাকে নৰ্থ ইষ্ট আমাৰ নিৰিচৰ, তো তাৰ হাততো এডমিশ্যন কৰাই ল'ব পাৰিব। তো 1 আগষ্টৰ পৰা 27 আগষ্টলৈকে দিয়া আছে। তো 27 আগষ্টটোৱে লাষ্ট ডেট। তো এক্সাম হ'ব আমাৰ 6 ছেপ্টেম্বৰ 2026 দেওবাৰে 11 বাজিৰ পৰা 12:30লৈকে হ'ব 1.5 ঘণ্টীয়া এক্সাম। তো ইয়াতে 6টা ছাবজেক্ট থাকিব আৰু 60 মাৰ্কছ হ'ব। ইয়াৰে 120 মাৰ্কছ আৰু ছাবজেক্টকেইটা হ'ব ইংলিছ গ্ৰামাৰ থাকিব, মেথছ থাকিব, জেনেৰেল ছায়েন্স থাকিব, এনভাইৰনমেণ্ট ষ্টাডিজ থাকিব আৰু ৰিজনিং থাকিব আৰু পিকচাৰ ডিটেকশ্যন। ইয়াৰ আৰু মিডিয়ামটো সুধিলে মিডিয়ামটো আপোনাৰ ইংলিছ, আছামিজ, বড়ো, বেংগলী আছে। হিন্দী মিডিয়ামো দিব পাৰিব তেখেতসকলে, ইংলিছত লিখিব লাগিব। আৰু অন্যান্যবিলাক যি লেংগুৱেজৰ আছে এইকেইটা ইংলিছৰ নহ'লে বা আছামিছত লিখিব লাগিব। তো আপোনালোকে 150 টকা দি 15,100 টকা পাই আছে। তো দেৰি নকৰিব। তো আপোনালোকৰ এডমিশ্যন কৰাৰ লগে লগে তেনেকুৱা এডমিট নম্বৰ পাই যাব। তো এডমিট নম্বৰটো ফিল আপ কৰি ল'ব। তো ইয়াতে এৱাৰ্ডটো কি আছে মই জনাই আছোঁ। তো ফাৰ্ষ্ট এৱাৰ্ড 15,100 টকা, য'ত নেকি আপোনালোকে 100 পৰা 120 নম্বৰ আনিব লাগিব। 120 ভিতৰত 100 পৰা 120 আনিব লাগিব। আৰু ছেকেণ্ডৰ আপোনাৰ 98 আনিব লাগিব, তাত 4,100 টকা। আৰু থাৰ্ডত 96 আনিলে 2,300 টকা। 90 পৰা 94 আনিলে 1,500 টকা। 84 পৰা 88 আনিলে 500 টকা। 80 পৰা 82 300 আৰু 76 পৰা 78 আনিলে 250 টকা। চবৰ লগতে চাৰ্টিফিকেট থাকিব। আৰু এক্সাম দিয়াৰ পাছত ৰিজাল্টটো এনাউন্স দিয়া আছে। তো 21 ডিচেম্বৰতে ৰিজাল্ট দিব। তাৰপিছতে কি আছে ইয়াতে ছাবজেক্ট হিচাপে আপোনাৰ ক্লাছ 1 পৰা 10 লৈকে মেথছ থাকিব, জেনেৰেল ইংলিছ থাকিব, GK থাকিব, পিকচাৰ ডিটেকশ্যন আৰু মেথছ থাকিব। আৰু বাকী ক্লাছ 11 আৰু 12ৰ কাৰণে ইংলিছ গ্ৰামাৰ, GK, ৰিজনিং আৰু পিকচাৰ ডিটেকশ্যন থাকিব, য'ত মেথছ নাথাকিব। তো যদি ভাল লাগিছে, তো গাৰ্জেনবিলাক দেখিছে যদি লাইক, ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।